বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত দাসৰ বিৰুদ্ধে উৰে নিশা অভিযান ঘুষখোৰ লাচিত দাসৰ পৰা ঘৰৰ পৰা এই পৰ্যন্ত জব্দ হৈছে প্ৰায় 2,47,00,000 টকা বেলতলাৰ কুইন গাৰ্ডেনৰ পাছত এছিএছ লাচিতৰ হাউচ ফেডৰ ফ্ল্যাটত অভিযান চলোৱা হৈছিল আৰু প্ৰতি নিশালৈকে দুৰ্নীতি নিবাৰকে অভিযান চলাইছিল আৰু চলোৱাৰ পিছত লাচিত দাসৰ ফ্ল্যাটৰ পৰা উদ্ধাৰ হৈছে যথেষ্টখিনি টকা ঘুষখোৰ এছিএছ লাচিত দাসৰ খুলখালিয়েক থাকে ফ্ল্যাটটোত লাচিত দাসে খুলখালিয়েকৰ ঘৰত ৰাখিছিল এটা আলমিৰাটোৰ পৰা জব্দ হৈছে প্ৰায় 1,10,00,000 টকা এটা ট্ৰাংকতো জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন খুলখালিয়ে প্ৰাঞ্জল প্ৰতিম বৰাক ভাড়ালৈ দিছিল এই ঘৰটো অৰ্থাৎ ফ্ল্যাটটো 20,000 টকাকৈ মাহিলী ভাড়া লৈছিল তদন্তকাৰী দলে জব্দ কৰিছে বহু মাটিৰ কাগজপত্ৰ দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত কুমাৰ দাসৰ পিস্তল বিচাৰি অভিযান চলোৱাৰ পিছত .32 পিস্তল জব্দ কৰা হৈছে হাউচ ফেডৰ ফ্ল্যাটৰ পৰা কেইবাখনো পাছবুক উদ্ধাৰ হৈছে প্ৰথম মহলাৰ B104 নম্বৰ ফ্ল্যাটত চলিছিল অভিযান লাচিত দাসৰ একমাত্ৰ কন্যাৰ নামত আছে অধিকাংশ সম্পত্তি 1999 চনত তেওঁ চাকৰিত যোগদান কৰিছিল 9 বছৰ চাকৰিকাল আছে এছিএছ বিষয়াজনৰ ৰাজনীতিলৈ তেওঁ মন মেলিছিল অৱশ্যে তেওঁ টিকট নাপালে বুলি জানিব পৰা গৈছে যে সেই সময়ছোৱাত তেওঁ মন মেলিছিল কৰ্মজীৱনৰ প্ৰায় 27 বছৰে তেওঁ এনেধৰণে লুটপাট চলালে যে টকাৰ পাহাৰ দেখিবলৈ পোৱা গ'ল কিমান টকা তেওঁৰ পৰা পোৱা গৈছে কিমান টকা জব্দ কৰা গৈছে সেই হিচাপ ইতিমধ্যে কৰা হৈছে আৰু অধিক হয়তো সম্পত্তি তেওঁৰ আছে আৰু সেই সম্পত্তিও ইতিমধ্যে ক'ত কেনেধৰণে আছে সেয়া অভিযান চলাই থকা হৈছে 2,47,00,000 টকা ইতিমধ্যে জব্দ হৈছে খুলখালিয়েকৰ ফ্ল্যাটৰ পৰা জব্দ হৈছে 1,17,30,000 টকা বৃহস্পতিবাৰে লাচিত দাসৰ পৰা জব্দ হৈছে 48,38,150 টকা 9টা বেংক একাউণ্টত 81 লাখ টকা তেওঁৰ আছে 9টা তেওঁৰ বেংক একাউণ্ট আছে য'ত মুঠ 81 লাখ টকা আছে বৃহস্পতিবাৰে লাচিত দাসৰ পৰা 48,38,150 টকা জব্দ কৰা হৈছে ভূমিলেখ্য সঞ্চালকালয়ৰ বিষয়া লাচিত দাস সন্দৰ্ভত বিস্ফোৰক তথ্য পোৱা গৈছে গ্ৰেপ্তাৰ হোৱাৰ দিনা 45,000 টকা নহয় লক্ষাধিক টকা সংগ্ৰহ বৃহস্পতিবাৰে এজন মাৰোৱাৰী ব্যৱসায়ীয়ে লগ কৰিছিল লাচিত দাসক হাজত মাটি ক্ৰয়ৰ বাবে মঞ্জুৰি বিচাৰি ব্যৱসায়ীজনে লগ ধৰিছিল দাসক কম্পোজিট ল্যান্ড সেল ট্ৰান্সফাৰৰ অনুমোদন বিচাৰিছিল ব্যৱসায়ীজনে আন ধৰ্মৰ লোকৰ পৰা মাটি কিনিব বিচাৰিছিল ব্যৱসায়ীজনে কম্পোজিট ল্যান্ড সেল ট্ৰান্সফাৰৰ নামত দাসে ঘুষ লৈছিল কোটি টকা ঘুষ লৈছিল এই সপ্তাহতে কেইবা লাখ টকা ঘুষ লোৱাৰ অভিযোগ দাসৰ বিৰুদ্ধে এছিএছ লাচিতৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ টকাসমূহে তাৰ প্ৰমাণ ফেব্ৰুৱাৰীৰ পৰা ভুক্তভোগী মাটি ক্ৰয়ৰ অনুমোদন দিয়া নাছিল দাসে এগৰাকী মুছলমান মহিলাৰ পৰা মাটি ক্ৰয় কৰিছিল ভুক্তভোগীজনে বুধবাৰে ভুক্তভোগীক এছিএছ লাচিতে দাবী কৰিছিল 50,000 টকা বৃহস্পতিবাৰে 45,000 ঘুষ লৈ ধৰা পৰে ঘুষখোৰ লাচিত দাস গ্ৰেপ্তাৰৰ পূৰ্বে ভুক্তভোগীৰ ফাইলত অনুমোদন জনাইছিল লাচিত দাস য'তেই গৈছে তাতে সংঘটিত কৰিছিল কেলেংকাৰী হোজাইত এডিসি লখিমপুৰ আয়ুক্তৰ বাবে দুৰ্নীতি পহাৰ মেলাৰ অভিযোগ শেহতীয়াকৈ ভূমিলেখ্য সঞ্চালকালয়লৈ বদলি হৈছিল লাচিত কুমাৰ দাস কম্পোজিট ল্যান্ড সেল ট্ৰান্সফাৰৰ অনুমোদনকাৰী বিষয়াৰ দায়িত্ব লৈছিল নতুন কৰ্মস্থলীটো লাচিত দাসে মেলিছিল দুৰ্নীতিৰ বজাৰ 2025 পৰা আৰম্ভ হৈছিল কম্পোজিট ল্যান্ড সেল ট্ৰান্সফাৰৰ ব্যৱস্থা ভিন্ন ধৰ্মী লোকৰ মাজত ভূমি ক্ৰয় বিক্ৰয়ৰ প্ৰয়োজন হয় বিশেষ অনুমোদনৰ চক্ৰ বিষয়া জিলা আয়ুক্ত আৰক্ষীৰ বিশেষ শাখাৰ পাছত লাগে ডিএলআৰৰ অনুমোদন আবেদনৰ অনুমোদন দিয়া নিদিয়াটো স্পষ্ট কৰাৰ বাবে নিৰ্দিষ্ট সময়ৰ ব্যৱস্থা আছে জিলা আয়ুক্ত এছবিৰ অনুমোদনৰ 30 দিনৰ ভিতৰত ডিএলএ দিব লাগে অনুমোদন ফেব্ৰুৱাৰীতে লাচিত দাসৰ অনুমোদনৰ বাবে আহিছিল ভুক্তভোগীৰ ফাইলটো ঘুষ নিদিয়াৰ বাবে ফেব্ৰুৱাৰীৰ পৰা দাসে ফাইলটোত অনুমোদন নজনোৱাৰ অভিযোগ বহুত বেছি টকা আপোনালোকৰ কাষতে থাকে কেনেকুৱা আছিল লাচিত কুমাৰ দাসৰ তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে অতি জঘন্য ব্যৱহাৰ আৰু সবকে সদায় নিজৰ মানে এনেকুৱা আছিলে মই কাকো খাতিৰ নকৰো মেইন কথা সেইটোৱে আৰু পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিল পইচা পাতিৰ দাম্ভিকতা সদায় আছিল আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ আৰু এই যিটো ফ্লেটত টকা উদ্ধাৰ হৈছে এই ফ্লেটটো কাৰ আমি জনাতো তেখেতৰ নহয় তেখেতে ভাড়া দিছে খুলখালিয়েকক তেখেতৰ মানে ফ্লেটটো তেখেতৰ কিন্তু ভাড়াটো খোলে এতিয়াতো বহুত গামোচা পাৰি একদম ঢেৰ টকা থৈ দিছে একদম কোটিৰ ওপৰততো হ'বই এনে লাচিত দাসে ইয়াৰ প্ৰতিবেশী মানুহখিনিক মাতে নাই কাকো নামাতে তেওঁ বহুত অহংকাৰী মানুহ সেইটো একজেক্টলি মনত নাই দেই মোৰ 5 বছৰ মানটো হ'ল 5 বছৰ মান হ'ল এইটো তেওঁৰে ফ্লেট এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁ এটা ষ্টিলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে তাৰ উপৰিও যথেষ্টখিনি
তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাতে মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি হোজাইত 4 কঠা 11 লেচা মাটি গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া আছিল তাত গম পাইছিলে তাত প্ৰায় 48 লাখ আছিলে আৰু আজি এতিয়া হ'ল 1,17,30,000 এই গোটেইখিনি যোগ কৰি যিমানটো হ'ব এটিমান 1.5 কোটিতকৈ বেছি হ'ল সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে এই দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ সোণৰ অলংকাৰ ইয়াতে পোৱা নাই সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে সেইটো অনুসন্ধান চলি আছে আমি যেনেকৈ আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে আৰু লখিমপুৰৰ নাওবৈচাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় গুৱাহাটীৰ পৰা মাজুলী অভিমুখী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন লোকৰ প্ৰাণ গৈছে দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ ঘৰ হৈছে মাজুলীত ভয়ংকৰ দুৰ্ঘটনাটোত 45 জনৰ অধিক যাত্ৰী আহত হয় মাজুলীৰ কমলাবাৰী অভিমুখী আছিল এই নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছখনৰ নম্বৰ হৈছে AR01W1144 নাওবৈচাৰ দলহা তিনিআলিত দুৰ্ঘটনা পতিত হৈ নৈশ বাছখন গছত খুন্দিয়াই ৰাজপথতে বাগৰি পৰে বাছখন আহতসকলৰ ভিতৰত গুৱাহাটীৰ 2গৰাকী যাত্ৰী আছে দুৰ্ঘটনাগ্ৰস্ত বাছখনত মাজুলী হোজাই গোৱালপাৰা ঢকুৱাখনাৰ যাত্ৰী আছিল আহত গুৱাহাটী পাঞ্জাবাৰী দীক্ষিতা গোস্বামী দীপু গোস্বামী হোজাই পাৰ্থ সাৰথী বৰা গোৱালপাৰা ৰিংকু ৰাভা আহত হৈছে আহতসকলৰ ভিতৰত আছে ঘিলামৰাৰ অবন বৈশ্য আৰু ভৱেশ শইকীয়া যোৰহটীয়া গাঁৱৰ হেমন্ত শইকীয়া আৰু পম্পী ডেকা শইকীয়া মাজুলীৰ অনুৰাগ বৰা ধনমণি নাথ ঢকুৱাখনাৰ মহেন্দ্ৰ পেগু গড়মূৰ ৰাজীৱ গাম দৰিদুৰি গাঁৱৰ দেৱকান্ত ৰাভা এইকেইজন লোকক যথেষ্ট তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁলোক চিকিৎসালয়ত আছে চিকিৎসাধীন অৱস্থাত আছে আজি পুৱাৰ ভাগতে দুৰ্ঘটনাটো সংঘটিত হৈছে এটা তিনিআলিত এজোপা গছত খুন্দা মাৰে প্ৰচণ্ড খুন্দা মাৰে তাৰপিছতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে এজন লোকৰ মৃত্যু হৈছে আৰু মহানগৰী ISBT 26ডালকৈ কেকো সাপ উদ্ধাৰ হৈছে গড়চুক আৰক্ষীৰ অভিযানৰ বৃহৎ সফলতা কেকো সাপসহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয় কাৰ্বি আংলঙৰ পৰা বাইকেৰে সৰবৰাহ কৰিছিল কেকো সাপ ISBT পৰা বহিৰাজ্যলৈ বাছেৰে সৰবৰাহৰ চেষ্টা চলাইছিল ধৃত 2 সৰবৰাহকাৰী নগাঁৱৰ ইক্ৰামুল হুছেইন আৰু বৰপেটাৰ জমিৰুদ্দিন জব্দ কৰা 26ডাল কেকো সাপৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 3 কোটি টকা বাহৰ চুঙাৰ ভিতৰত কৌশলেৰে এনেধৰণে লুকুৱাই আনিছিল 26ডাল কেকো সাপ আমি এটা গোপন তথ্য পাইছিলোঁ যে ইলিগেল ৱাইল্ড লাইফ স্মাগলাৰে গেকো সাপ লৈ আনিছে ISBT লৈ বুলি সেই তথ্য ভিত্তিত আমি এটা অভিযান চলাওঁ ISBT পিছফালে বাথুপুৰ এলেকাত আমি এখন বাইকত 2জন ব্যক্তি এপ্ৰিহেণ্ড কৰোঁ আৰু ইহঁতৰ পৰা আমি 26টা গেকো সাপ উদ্ধাৰ কৰিব সক্ষম হওঁ সেই গেকো সাপসমূহ ইহঁতে বাঁহৰ চুঙত পেক কৰি কিনি কাৰ্টুন সোমাই লৈ আনিছে দেশজুৰি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য নতুন দিল্লীত পেট্ৰলত 87 পইচাকৈ বৃদ্ধি পাইছে ডিজেলত 91 পইচাকৈ বৃদ্ধি পাইছে 10 দিনতে 3বাৰ বাঢ়িল পেট্ৰল ডিজেলৰ দাম গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম এতিয়া 103 টকা 69 পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 95 টকা 1 পইচা শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 90 পইচাকৈ বাঢ়িছে প্ৰতি লিটাৰ ডিজেলত শিৱসাগৰত 95 পইচাকৈ বাঢ়িছে আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম শিৱসাগৰত 104 টকা 22 পইচা জিলাখনত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে গৈ 95 টকা 52 পইচা
ইফালে 10 দিনত তৃতীয়বাৰলৈ বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য শোণিতপুৰৰ মিছামাৰী নাইৰা ডিপোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 টকা 70 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 96 টকা 94 পইচা। মই উপস্থিত আছো শোণিতপুৰ জিলাৰ মিছামাৰীৰ এখন ডিপোত আৰু ইয়াত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 টকা 70 পইচা। একেদৰে ডিজেলৰ দামো 96 টকা আৰু 94 পইচা। মই দেখুৱাইছো এয়া মিছামাৰীৰ এখন ডিপো। ইয়াত পেট্ৰলৰ দাম 107 টকা 70 পইচা আৰু ডিজেলৰ দাম 96 টকা 94 পইচা। যেহেতু আজিৰে পৰা পুনৰ বৃদ্ধি পাইছে, কিন্তু সেয়া দাম এতিয়াও ইয়াতে কাৰ্যকৰী হোৱা নাই। দিনৰ 11 বজাৰ পৰাহে কাৰ্যকৰী হ'ব। সেয়েহে এতিয়া ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী ব্যক্তি আছে, কথা পাতিম। দাদা, আজি 10 দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে। হয়, কেনেকুৱা আপোনালোকৰ অসুবিধা? এইটোতো ভাল নহয়। আৰু এতিয়া কি কম ন, এনেকা বাঢ়ি থাকিলে আৰু আজি 11টাৰ সময়ত আৰু বাঢ়িব বুলি কৈ আছে। এনেকা বাঢ়িলে কেনেকা চলিব পাৰি? বাঢ়িলে ইয়াত কিন্তু বাঢ়া নাই এতিয়ালৈকে। ইয়াত বাঢ়া নাই। এইটো ডিপোত 11টা বজাৰ পৰা হেৰি হয়, 11টা বজাৰ পৰা আৰু বাঢ়িব। হয়। অসুবিধা হৈছে না আপোনালোকৰ? অসুবিধাটো হ'বই, কিয় নহয়। চব বস্তুৰ দাম বাঢ়ি আছে। এতিয়া ভাড়া নবঢ়ায়, পেট্ৰল ডিজেল দাম বাঢ়ি আছে, গাড়ীও ভাড়া বাঢ়িব লাগে। হয়, আপুনি গাড়ী চলায়? হয়। নিশ্চয়কৈ আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী যুৱক আছে, তেখেত ইতিমধ্যে পেট্ৰল ভৰাইছে বাইকত, কি ক'ব? হয়, মই এতিয়া মাত্ৰ পেট্ৰল ভৰাইছোঁ। আধা লিটাৰ পেট্ৰল ভৰাইছোঁ। বেছি দামৰ কাৰণে ভৰাব পৰা নাই। পইচা কম হৈ আছে, আমাৰ পেট্ৰলৰ দামটো বেছি হৈ গৈছে। সেইকাৰণে মাত্ৰ আধা লিটাৰ তেল ভৰাইছোঁ আমি ডিপোত আহি। আধা লিটাৰ ভৰাইছে? আধা লিটাৰ ভৰাইছোঁ, মানে পইচা কম আৰু তেলৰ দাম বেছি, সেইকাৰণে আধা লিটাৰ ভৰাইছোঁ। তেতিয়াহ'লে 107 টকা 70 পইচা হৈ গৈছে পেট্ৰলৰ দাম। ইয়াত 107 টকা 70 হয়, পইচা। ইয়াত 107 টকা 70 পইচা হৈ গৈছে। আৰু বোলে দাম বাঢ়িব এনেকুৱা শুনি আছো। এতিয়ালৈকে এইটো ইমানেই হৈ আছে, তো আমাৰ বহুত অসুবিধা হৈ আছে। অকণ কমিলে আকৌ ভাল হ'ব। আৰু এগৰাকী গ্ৰাহক আছে, কি ক'ব? পেট্ৰল ডিজেলৰ দাম আৰু বাঢ়িছে? বাঢ়িছে। আগত আমি য'ত 200 টকাৰ তেল ভৰাই আছিলো, এতিয়া 50 টকাৰ 60 টকাৰ এনেকুৱা ভৰাই চলি আছো। মানে যেন তেন কি কৰিম। নিশ্চয়কৈ এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে। আৰু মিছামাৰীৰ এয়া নাইৰা ডিপো, আৰু ইয়াত 107 টকা 70 পইচা পেট্ৰল আৰু ডিজেল 96 টকা 94 পইচা ডিজেলৰ দাম। এনেধৰণে এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজ বিমূৰত পৰা পৰিলক্ষিত হৈছে। ইফালে গহপুৰতো একেই কথাই, পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে। গহপুৰত প্ৰতি লিটাৰ পেট্ৰলত 89 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 96 পইচাকৈ বৃদ্ধি পাইছে। গহপুৰত এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104 টকা 45 পইচা, আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম 95 টকা 77 পইচা। গহপুৰতো আজি পুনৰ বৃদ্ধি পালে পেট্ৰলৰ প্ৰতি লিটাৰত 89 পইচাকে আৰু ডিজেলত 96 পইচাকে। সপ্তাহটোত প্ৰায় 3বাৰকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। মই আছো গহপুৰৰ পেট্ৰল পাম্পত, আৰু বিভিন্নজন ইয়াত তেল ভৰাবলৈ আহিছে। আচলতে সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আচলতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ যি বাজেট, তাত যথেষ্ট অসুবিধা হৈছে। টেম্পো চালক এগৰাকী পাইছো। দাদা, পেট্ৰলৰ আৰু ডিজেলৰ দাম আজি আকৌ পুনৰ বৃদ্ধি পালে। গতিকে আপুনি দৈনিক টেম্পো চলোৱা মানুহ। হয়, আমি এতিয়া কি ক'ম। এতিয়া আমি ডেইলি ৰাতিপুৱা ওলাই আহোঁ, টকা 200-300 টকা তেল ভৰাবই লাগে। আগতে যদি 500 টকাত টেংকি ফুল হৈছিলে, আজিকালি 1400 টকাত তেল ভৰালেও টেংকি ফুল নোহোৱা হৈছে। এতিয়া ক'বলৈ গ'লে পেট্ৰল ডিজেলৰ দাম এনেকুৱা বাঢ়িছে, আৰু গেছৰটোতো কথা ক'বলৈই নাযাওঁ। ৰাইজে এনেকুৱা মাধমাৰ খাইছে। এটা গেছ এপ্লাই কৰিব গ'লে আপোনাৰ 1-1.5 মাহ পিছত গেছ এটা আহে। টেম্পোখন চলাই ঘৰখন চলাবলৈ আজিৰ দিনত কিমান অসুবিধা? বহুত অসুবিধা। কিমান বুলি ক'বলৈ ভাষা নাই। আমি দিনটো গাড়ীখন চলাই টকা 500 পাওঁ। টকা 500ত আমি 300 টকা তেলেই ভৰাওঁ। ইফালে গোট আছে, ফেমিলি পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, স্কুল আছে, পঢ়িবলগীয়া আছে, বহুতখিনি ঝেমেলা থাকে। কিন্তু আমি চলাব পৰা নাই। আমি বহুত কষ্টত আমি চলাবলগীয়া হৈছে। কাৰণ এতিয়া তেলৰ দাম, এতিয়া 300-400 টকা তেল ভৰালে দিনটো আমি চলাব নোৱাৰোঁ, আৰু দিনটো চলালে টকা 500 পাওঁ। তাৰে আকৌ কেতিয়াবা ট্ৰেফিকে ধৰে, কেতিয়াবা ইফালে ঝেমেলা সিফালে ঝেমেলা, চবকে এডজাষ্ট কৰি আমি গাড়ীখন চলাই থাকিবলগীয়া হয় দিনটোত। কিন্তু দৈনন্দিন প্ৰয়োজনীয় যিখিনি সামগ্ৰী, সেইখিনিতো আপোনাৰ যিমান হ'লেও কিনিবই লাগিব। কিনিব লাগিব। এতিয়া দিনটো গাড়ীখন চলাই আমি তেলখন হওক, নিমখখন হওক, শাক পাচলিকেইটা হওক, এইকেইটা আমি কিনিবই লাগিব। দৈনন্দিন আমাৰ এইটো খাদ্যই যেতিয়া আমি কিনি খাবই লাগিব। চৰকাৰলৈ কি আহ্বান? ভাল কৰিছে, ধুনীয়া কৰিছে, ৰাইজক ভাল লাগিছে। ৰাইজে এতিয়া চবেই ভালেই বুলি কৈছে। চৰকাৰ জিকাইছো, চৰকাৰ থাকক, মন্ত্ৰী MLA থাকক বিদেশত, আৰু আমাৰবিলাক থাকক ইয়াতে ফুটপাথত পৰি থাকক,
কোনোবাই ফুটপাথত পৰি আছে, কোনোবাই যদিও ঘৰত আছে। এয়া বতৰ এনেকুৱা হৈছে, খাবলৈ চব বস্তুৰ মানে দাম বৃদ্ধি হৈছে। বজাৰতো মাৰ্কেট কৰিবই নোৱাৰি, বহুত দাম বজাৰ। যিকোনো বস্তু শাক পাচলিৰ দামেই বহুত দাম, জুই চাই দাম হৈছে। বজাৰলৈ খালী মানুহ মোনা লৈ আহে, খালী মোনা লৈ যাবলগীয়া হয় কেতিয়াবা। মানুহৰ মানে পৰিস্থিতিবিলাক দূৰ হোৱা নাই। চৰকাৰে যেনেকৈ আশা দিছিলে, যেনেকুৱা কথা দিছিলে, কৰিব পৰা নাই। কিন্তু যথেষ্ট ক্ষোভ আছে, যথেষ্ট আচলতে ক্ষোভত কৈছে। কাৰণ হয়, এওঁ বুজি পাই আচলতে ঘৰখন চলাওঁতে কিমান সমস্যাৰ সৃষ্টি হয়। আৰু আছে চালক আছে এগৰাকী, আমি কথা পাতিম। দাদা, গাড়ীখন লৈ আহিলে ৰাতিপুৱাই চাগে খবৰটো পালে দাম বাঢ়িলে পেট্ৰল ডিজেল। হয়, গম পাইছোঁ। কেনেকুৱা সমস্যা আপোনালোকৰ এতিয়া চালকসকলৰ? সমস্যা মানে আমিতো 30 টকাৰ পৰা পেট্ৰলত ডিজেলৰ গাড়ী চলাইছোঁ। এতিয়া দিনক দিনে আপোনাৰ দাম বাঢ়ি গৈয়ে আছে। এনেকৈ বাঢ়ি গ'লে আমাৰ নিচিনা সাধাৰণ মানুহ অলপ অসুবিধা হয়। আপোনালোকে ভাড়া বঢ়াইছে নেকি? ভাড়াটো বঢ়োৱা নাই বৰ্তমানলৈকে। ভাড়াটো বঢ়াব লাগিব, নবঢ়ালেতো আমাৰো কথা আছে। দৈনিক কেনেকুৱা সমস্যা হয়? ঘৰখনত এখন বাজেট থাকে নিৰ্দিষ্ট। সমস্যা ডেইলি গাড়ী চলাই টকা 500 পাওঁ, ইমানেই আৰু। তাতে আপোনাৰ তেল পুৰে, 300 মান তেলেই পুৰে, আৰু 200 টকা এটা লৈ জিন্দগী চলি থাকোঁ। আৰু ইফালে ধেমাজিটো প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104 টকা 50 পইচা আৰু তাৰ বিপৰীতে ডিজেলৰ মূল্য 95 টকা 80 পইচাকৈ বৃদ্ধি পালে। এই মুহূৰ্তত মই ধেমাজি সদৰৰ এটা তেল ডিপুত আছোঁ, আৰু তেল ডিপুত তেওঁলোকৰ কৰ্মচাৰী আছে। তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান আজিৰ দিনটোত তেওঁলোকৰ পেট্ৰলৰ মূল্য কিমান আৰু ডিজেলৰ মূল্য কিমান। আজিৰ দিনটোত ধেমাজিত পেট্ৰলৰ মূল্য কিমান হৈ আছে? আজিৰ দিনত হৈ আছে 104 টকা 50 পইচা। 90 পইচাকৈ বাঢ়িছে। হয় ছাৰ। আৰু ডিজেলৰ মূল্য? ডিজেলৰ মূল্য আপোনাৰ হৈছে 95.80। আৰু কিমান পইচা বাঢ়িলে আজি? 90 পইচা কিমান মান বাঢ়িছে আজি। এতিয়া গ্ৰাহকৰ সংখ্যা আপোনালোকৰ দৃষ্টিত কিবা কমিছে নেকি? আচলতে ইয়াৰ প্ৰভাৱ পৰিছে নেকি? গ্ৰাহকবিলাকতো ভাবি আছে যে তেলটো বেছিকৈ ভৰাই থৈ দিওঁ, ৰেটটো কেতিয়া বাঢ়িব বিলাক ভাবি আছে চবেই। হয়, আমাৰ সৈতে একাংশ সচেতন ব্যক্তি আছে, আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বৰ্তমান যিটো আচলতে মূল্যবৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হৈছে, কেনেধৰণৰ আপোনালোকৰ প্ৰভাৱ পৰিছে? পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে, গাড়ী চলোৱা অসুবিধা হৈছে। দাম বৃদ্ধি হোৱাৰ কাৰণে পেচেঞ্জাৰ ভাড়াও বঢ়াব নোৱাৰোঁ। আমাৰ গাড়ী হ'ব, ভাড়া বঢ়াব নোৱাৰোঁ। আমি বঢ়াবলৈ গ'লে পেচেঞ্জাৰ চিঞৰিব। পেট্ৰল ডিজেলৰ দাম ইমান হৈছে, আমি চলাম কেনেকৈ এতিয়া? আপোনাৰ কওকচোন, পৰিস্থিতি কেনেকুৱা হৈছে? পেট্ৰল ডিজেলৰ যথেষ্টখিনি মূল্য বৃদ্ধি হৈছে। হয়, বহুতখিনি অসুবিধা হৈছে। কেতিয়াবাতো আমি ডিজেলো নাপাওঁ, এনেকুৱা কণ্ডিশ্যন হৈ যায়। আৰু ধৰক অলৰেডিতো ডেইলি বাঢ়িয়ে গৈছে আপোনাৰ ডিজেলৰ দাম মূল্য। কিন্তু আমাৰ গাড়ীত ভাড়াটো বঢ়াব লাগিছিলে, কিন্তু বঢ়োৱা হোৱা নাই এতিয়ালৈকে। কালিৰ পৰা আজি আকৌ বৃদ্ধি পালে। হয়, আজি 90 পইচাকৈ বৃদ্ধি পাইছে। পেচেঞ্জাৰ যদি দাম বঢ়োৱাৰ কথা ক'লে? নাই, পেচেঞ্জাৰ দাম বঢ়োৱাৰ কথা ক'লেতো একদম মাছ বজাৰলিহে কৰি দিয়ে। 50 টকা ভাড়া ঠাইত আপোনাৰ 40 টকাহে লওঁ বুলি কয়। আমি সদায় 20 টকাত যাওঁ, 20 টকা ভাড়া বিচাৰিলে আপোনালোকৰ আমি 10 টকাতহে যাওঁ। তেনেকুৱা কথা আহি পৰে তাৰমানে পেচেঞ্জাৰৰ লগত। হয়, এগৰাকী যিহেতু বিশেষকৈ বাছৰ ব্যৱসায়ৰ লগত জড়িত লোক, আৰু তেওঁলোকে যিহেতু দৈনিক যিসকল আচলতে যাত্ৰী অহা যোৱা কৰে, তেওঁলোকে আচলতে দৰদাম কৰিব খোজে। আৰু যিহেতু দূৰণিবতীয়া যিসমূহ বাছ তেওঁলোকে ইয়াৰ পৰা চলায়, তেওঁলোকে সেই বৰ্তমান ভাড়া যিটো তেওঁলোকে বৃদ্ধি কৰিব পৰা নাই। তাৰ পৰিৱৰ্তে কিন্তু ধেমাজিৰ আজিৰ দিনটোত যদি আমি পেট্ৰলৰ যিটো আছে মূল্য, আজিৰ দিনটোত প্ৰায় 104 টকা 50 পইচা, বিপৰীতে ডিজেলৰ মূল্য 95 টকা 80 পইচালৈ আচলতে বৃদ্ধি পালে। আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে সামগ্ৰিক যিটো পৰিৱেশ, বিশেষকৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে কিন্তু বৃদ্ধি পায়ে আছে পেট্ৰল ডিজেলৰ মূল্য। সমগ্ৰ বিশ্বৰ চকু এতিয়া অসমৰ ভূখণ্ডত। গোৱালপাৰাৰ দুখন পাহাৰৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ, অৰ্থাৎ দুষ্প্ৰাপ্য খনিজ সম্পদ। আধুনিক বিশ্বৰ প্ৰায় সকলো অত্যাধুনিক প্ৰযুক্তিৰ মূল ভেটি হৈ উঠা কেতবোৰ দুষ্প্ৰাপ্য খনিজৰ বৃহৎ ভাণ্ডাৰৰূপে চিহ্নিত হৈছে অসমৰ ভূখণ্ড। অসমৰ ভূগৰ্ভস্থ সম্পদক লৈ এতিয়া চুবুৰীয়া চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ সমৰ্থবান হৈ পৰিছে ভাৰতবৰ্ষ। গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু আগিয়াৰ সিজুকনা পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য খনিজ সম্পদ। ভূগৰ্ভত সন্ধান পোৱা গৈছে লিথিয়াম, গ্ৰেফাইট, কোবাল্ট আৰু ভিনাডিয়ামৰ। ভাৰতৰ ভূতাত্ত্বিক জৰীপ সংস্থা GSI সন্ধান লাভ কৰিছে দুষ্প্ৰাপ্য এই খনিজ সম্পদসমূহৰ। বিশেষকৈ বিদ্যুৎ চালিত বাহন, বেটাৰী উদ্যোগ, মোবাইল, লেপটপ, ক্ষেপণাস্ত্ৰ, ভিন্ন যুদ্ধাস্ত্ৰ, মহাকাশ গৱেষণা আদিত ব্যৱহাৰ হ'ব এই খনিজ সম্পদসমূহ। ভাৰত চৰকাৰৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন
2024-25 বৰ্ষত আৰম্ভ কৰা খনিজ পদাৰ্থৰ সন্ধান অভিযান চলিব 2030 পৰা 31 বৰ্ষলৈ, যাৰ বাবে ভাৰত চৰকাৰে আবণ্টন দিছে 16,300 কোটি টকা। গোৱালপাৰাৰ 1 পৰা 5,000 ppm খনিজ পদাৰ্থৰ ব্যৱসায়ৰ বাবে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দেশ-বিদেশৰ কেইবাটাও কোম্পানীৰ সৈতে 46 লাখ কোটি টকাৰ চুক্তি সম্পাদন হৈছে। আৰু এই কৌশলগত খনিজসমূহৰ ক্ষেত্ৰত এতিয়াও ভাৰতকে ধৰি বিশ্বৰ বহু দেশে চীনৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। এই পদাৰ্থসমূহ মোকলাব পাৰিলে চীনক প্ৰত্যাহ্বান জনাব পাৰিব ভাৰতে। মোৰ পিছফালে এইখন যি পাহাৰ আপোনালোকে দেখিছে শিলৰে আবৃত প্ৰকাণ্ড শিলেৰে আবৃত এইখন হৈছে টুক্ৰেশ্বৰী পাহাৰ আৰু প্ৰায় 350 বছৰ পুৰণি এই পাহাৰখনৰ ভূগৰ্ভটো এই অমূল্য আচলতে দুষ্প্ৰাপ্য অমূল্য খনিজ সম্পদৰ তথ্য তেখেতসকলে লাভ কৰিছে। গতিকে বিজ্ঞানৰ শিক্ষক এগৰাকী আছে, তেখেতৰ পৰা মই পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। এয়া আচলতে সেউজীয়া বুলি গোৱালপাৰা জিলাক জনা যায় প্ৰাকৃতিক পৰিৱেশৰ কাৰণে, আৰু এই যি তথ্য পোহৰলৈ আহিলে শেহতীয়াভাৱে গোৱালপাৰা জিলাবাসী কিন্তু যথেষ্ট উৎফুল্লিত হৈ পৰিছে। হয়, গোৱালপাৰাবাসী আমি যথেষ্ট উৎফুল্লিত, যিটো আমি খবৰ পাইছোঁ। যোৱাকালি আমি নিউজটো পাইছোঁ বাৰু। চ' নিউজটোৰ ওপৰত আমি ভালকৈ বিশেষ আমি আলোচনা চৰ্চা কৰিলোঁ। আমি গম পালোঁ যে 2024-25 পৰা 2030-31 বৰ্ষলৈকে আমাৰ যিটো ৰাষ্ট্ৰীয় ক্ৰিটিকেল মিনাৰেলছৰ গৱেষণাৰ আণ্ডাৰত আমাৰ ভাৰত চৰকাৰে যিটো গৱেষণা চলাইছে, তাৰ ভিতৰত আমাৰ 3 মাহ পূৰ্বে আমাৰ টুক্ৰেশ্বৰী দেৱালয় আৰু শ্ৰীজুকোনা পাহাৰত এটা গৱেষকৰ দল আহিছিলে, আৰু দলে আহি এটা গৱেষণা কৰাৰ ফলত আমি এইখিনি গম পাইছোঁ যে আমাৰ ইয়াতে কিছুমান দুষ্প্ৰাপ্য দুৰ্লভ আমাৰ খনিজ পদাৰ্থ আছে, যিটো আমাৰ ৰেয়াৰ আৰ্থ এলিমেণ্টছ বুলি কোৱা হয়। তাৰ ভিতৰত ভেনেডিয়াম, আপোনাৰ লিথিয়াম, কবাল্ট, গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে। আৰু নিশ্চয়কৈ যদি এইকেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে, নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ আগলৈকে আগবাঢ়ি যাব। কাৰণ এইবোৰ আপোনাৰ যদি আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে, সেইবোৰ যথেষ্ট, কাৰণ পেট্ৰল ডিজেলৰ নাটনি এইখিনি সময়ত আমাৰ বহুত দৰকাৰ হৈ আছে। আমাৰ যিটো মডাৰ্ণ জামানা আহি গৈছে, আপোনাৰ যেনেকৈ মোবাইল ফোন, আমাৰ ইলেক্ট্ৰনিক্স গেজেট যিবোৰ আছে, গোটেইখিনি আমাৰ ইয়াৰ ওপৰতে নিৰ্ভৰ। আৰু এইবোৰৰ মেইনলি আমাৰ যিটো কি হয়, এইবোৰ গোটেইখিনি চীন দেশৰ পৰা আগতে আহিছিলে। এতিয়া যদি আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষত আমাৰ এইবোৰ পোৱা যায়, নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ। হয়তো আমাৰ দেশৰ যিখিনি আমাৰ যুদ্ধৰ ক্ষেত্ৰতে হওক বা আমাৰ চিকিৎসা বিভাগতে হওক, এইবোৰৰ ব্যৱহাৰ হ'ব, আৰু যাৰ ফলত আমাৰ ভাৰতবৰ্ষবাসীয়ে বহুতখিনি মানে লাভ হ'ব ইয়াৰ পৰা। আমি হয়তো কল্পনাও কৰিব নোৱাৰিম ভাৰতবৰ্ষ কোন শিখৰত গৈ উপস্থিত হ'ব। হয়, আমি কল্পনাও কৰিব নোৱাৰিম। যদি আমাৰ এনেকুৱা হয়, হয়তো আমি চীনকো আমি পিছফালে যাব পাৰিম। কাৰণ যিটো হাৰত আমাৰ এই যে ৰেয়াৰ আৰ্থ এলিমেণ্টছ কেইটা আমাৰ ৰপ্তানি হয়, বা আমাৰ চীনক আমি দেখিব পাইছোঁ যে কেইবছৰৰ পৰা আমাৰ বন্ধ কৰি দিছে, বেছিকৈ ৰপ্তানি কৰাও নাই। তো সেই ক্ষেত্ৰত যদি আমাৰ ভাৰতবৰ্ষত যদি আমি তেনেকুৱা বস্তু আমাৰ ইয়াৰ পৰা সন্ধান পোৱা যায়, তেতিয়াহ'লে বহুত ভাল খবৰ আমাৰ কাৰণে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ঐতিহাসিক সফলতা অৰ্জন স্পেচ এক্সৰ। বিশ্বৰ আটাইতকৈ বিশাল আৰু শক্তিশালী ৰকেট প্ৰণালী ষ্টাৰশ্বিপৰ দ্বাদশটো পৰীক্ষণমূলক উৰণ সম্পন্ন হৈছে। সফলতাৰে সম্পন্ন ষ্টাৰশ্বিপৰ নতুন 3য় প্ৰজন্মৰ ৰকেটৰ প্ৰথমটো পৰীক্ষামূলক উৰণ। উৎক্ষেপণৰ পিছত সফলতাৰে অৱতৰণ কৰিলে ষ্টাৰশ্বিপে। ভাৰত মহাসাগৰত সফলতাৰে অৱতৰণ বিশ্বৰ আটাইতকৈ শক্তিশালী ৰকেট ষ্টাৰশ্বিপৰ। স্থানীয় সময় অনুসৰি বিয়লি 5:30 টেক্সাছৰ ষ্টাৰ বেছৰ পৰা উৎক্ষেপণ ৰকেটটো। কেইবাটাও কাৰিকৰী বিজুতিৰ স্বত্তেও ভাৰত মহাসাগৰত সফল অৱতৰণ বিশাল ৰকেটটো। Starship is landed. Good shot time. To hear, but it is the truth.
আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব পশ্চিম বিলাসীপাৰাৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। পুৱাই ধুবুৰী সদৰ থানাত আলী আকবৰ মিয়াক জেৰা চলাই জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিষ বৰাই। ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই অশ্লীল মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীকো ভাবুকি দিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। কুৰবানীত বাধা দিলে আৰক্ষীকো হত্যাৰ ভাবুকি দিছিল প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পশ্চিম বিলাসীপাৰাৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। ইপিনে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ লগতে গোমাতাক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য কৰা আন 3 যুৱককো বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে। লগতে IG ৰোডৰ পৰা নিশা 90 কেজি নিষিদ্ধ মাংসসহ আটক কৰা হৈছে কেইবাজনো লোকক। মুখ্যমন্ত্ৰী অলপ বুজিব লাগিব, কথাবিলাক অৰ্থবিলাক বুজিব লাগিব, নৰ্মেল হৈ গৈছে। গতিকে কোৰবানীলৈ কোনো প্ৰব্লেম নাই। আপোনালোকে আমাৰ মুছলমান ৰাইজে ৰেণ্ডাম কোৰবানী দিব। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। তাৰপাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায়, আলী আকবৰ মিয়াই এই কথাটো ক'ব, কোনো পুলিচ যদি কোৰবানীৰ ক্ষেত্ৰত কোনো তাত দাদাগিৰি কৰিব যায়, ৰাইজে টেলিফোনৰ যুগ, ৰাইজে পটতকৈ তাক বান্ধি মোক খবৰ দিয়ক। মই যাই তাত সেই পুলিচটোক তাতে কোৰবানী দিম। যোৱাকালি আলী আকবৰ মিয়া বুলি এগৰাকীক বিলাসীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে। আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে, তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে। সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যি কৈছে, যি দেখিছে আপোনালোকেও দেখিছে। সেই হিচাপে যিখিনি পেনাল প্ৰভিজনছ আছে, সেইমতে লফুলি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন লোৱা হ'ব। সামগুৰিত চৰকাৰী ভূমিত মিয়া মুছলমানৰ আগ্ৰাসন। সামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ৰৰাগড়া মৌজাৰ 2 নম্বৰ গৰুমাৰাত চৰকাৰী ভূমিত একাংশ সন্দেহজনক লোকৰ বেদখল। সন্দেহজনক লোকে বেদখল কৰিছে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি। 2 নম্বৰ গৰুমাৰা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 70 বিঘা ভূমি 110টা পৰিয়ালে দখল কৰাৰ অভিযোগ। ভূমি দখল কৰি বাসগৃহ সজাৰ লগতে নিৰ্মাণ কৰিছে মছজিদ, দোকান পোহাৰ। আনকি গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত আছে বিদ্যুৎ সংযোগ আৰু চৰকাৰী আৱাসগৃহ। গ্ৰেজিং ৰিজাৰ্ভৰ এই ভূমিত পূৰ্বে আছিল বহু গছ-গছনি কাটি তহিলং কৰি ভূমি দখল কৰিছে সন্দেহজনক লোকে। অচিৰে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত উচ্ছেদ চলাই চৰকাৰক দখলমুক্ত কৰাৰ দাবী জনাই স্থানীয় ৰাইজে। এইটো 2 নং গৰুমাৰা গ্ৰেজিং ৰিজাৰ্ভ আৰু ইয়াত 70 বিঘাৰ ওপৰত মাটি আছে। মাটিটো কেইটামান মানে চব বেদখলকাৰীয়ে ইয়াত দখল কৰি আছে আৰু এইটো ৰাস্তাৰ চাৰিওকাষে আমাৰ হিন্দু মানুহ আছে, কিন্তু এইখিনি এটা বিশেষ সম্প্ৰদায়ৰ মানুহে দখল কৰি আছে। আৰু ইয়াত ৰাতি হ'লেতো যাব নোৱাৰে আৰু দিনতো আমাৰ নিৰাপত্তাত ভুগিব লগা হৈছে। আৰু ৰাতি হ'লে চুৰি, ডকাইতি, ড্ৰাগছ এইবিলাকৰ কাৰবাৰ চলি থাকে। আৰু 26ত বিধানসভাৰ ইলেকশ্যন ৰিজাল্ট হোৱাৰ পিছত পিছদিনাখনৰ পৰাই ইয়াত আৰু বেলেগ ধৰণে চলিছে আৰু মানসিক অত্যাচাৰ চলিছে এইটো চাৰিওকাষৰ মানুহৰ। আপোনাৰ আমি বিচাৰিছোঁ এইটো যে উচ্ছেদ হ'ব লাগে। হাজোৰ ছাত্ৰশালীত উত্তেজনাময় পৰিস্থিতি। গৰু চোৰৰ সন্দেহত মেক্সিমো ভানৰ চালক হেণ্ডিমেনক প্ৰহাৰ কৰে একাংশ লোকে। হাজোৰ ছাত্ৰশালীত বাইকত অহা 6-7জনীয়া এটা দলে সংঘটিত কৰে এই ঘটনাত গুৰুতৰভাৱে আহত হয় চালক হেণ্ডিমেন। বৰপেটাৰ কুকাৰপাৰ বজাৰৰ পৰা গুৱাহাটীৰ কটাবাৰীলৈ বুলি সঠিক নথিপত্ৰৰে বাহনখনত কঢ়িয়াই আনিছিল 3টাকৈ গৰু। তেনে সময়তে হাজোৰ ছাত্ৰশালীত বাইকত অহা দলটোৱে বাট আগুচি ধৰি চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে বাহনখনৰ চালক হেণ্ডিমেনক। ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালকজনক মুমূৰ্ষ অৱস্থাত পেলাই সেই স্থানৰ পৰা পলায়ন কৰে দলটো। কিছু সময় পিছত ঘটনাস্থলীত উপস্থিত হোৱা হাজো আৰক্ষীয়ে চালক হেণ্ডিমেনক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি হাজো FRUত ভৰ্তি কৰায়। আহত চালক হেণ্ডিমেন ক্ৰমে ফিৰোজ খান আৰু জাকিৰ আলী। মোৰ চৰকাৰৰ পৰা এটা অনুৰোধ বা পুলিচৰ পৰা অনুৰোধ আছে যে আমি আমাৰ ভুল কৰিছো, আমি আইন আছে প্ৰশাসন আছে, এইটো ব্যৱস্থা ল'ব ন। আইনৰ ওচৰত যাব, আইনৰ ওচৰত আমাক গোটাই দিব লাগিছে, থানাত গোটাই দিব লাগিছিলে। কথাটো কি হ'লে এনেকা মাৰিব নালাগে। গৰুটো ডাঙৰ বস্তু নহয়, গাড়ীখন ডাঙৰ বস্তু নহয়। যদি মানুহখন মৰি যালে হেঁতেন, সেই মানুহ মৰিলে কোনে দিলে তাতে। সময় হৈছে চমু বাণিজ্যিক বিৰতি।
अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল কি ঘটিল আজিৰ দিনটো ৰাজ্য তুলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি আপোনাৰ খবৰ আপোনালোকৰ খবৰ ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল জুবিনৰ মৃত্যুৰ পিছতো একো বাকি থোৱা নাই কুখ্যাত শ্যাম কানুৱে কাৰাগাৰৰ পৰাই জুবিনৰ ওপৰত শ্যাম কানুৱে সানিছে কলংকৰ চেকা জুবিনৰ চৰিত্ৰ হনন কৰি কাৰাগাৰৰ পৰা ওলোৱাৰ কুটিল চেষ্টা শ্যাম কানু মহন্তৰ শ্যাম কানুৰ অধিবক্তাৰ মুখত ফুটিছে জুবিনক বদনাম কৰাৰ আখৈ সুৰা অবিহনে জুবিন অচল বুলি ফুটিছে আখৈ আজিও সম্পূৰ্ণ নহল জুবিন হত্যা গোচৰৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি জামিন আবেদনৰ শুনানিত আদালতৰ মজিয়াত শ্যাম কানুৰ অধিবক্তাই পুনৰ কৰিলে জুবিনৰ চৰিত্ৰ হনন জুবিনৰ মৃত্যুক দুৰ্ঘটনা বুলি পুনৰ দোহাৰিলে শ্যাম কানুৰ অধিবক্তাই সুৰা অবিহনে জুবিনৰ জীৱন অচল বুলিও যুক্তি প্ৰদৰ্শন শ্যাম কানুক নিৰ্দোষী সজোৱাৰ চেষ্টাৰে ছিংগাপুৰত জুবিনক শ্যাম কানুৱে সুৰা যোগান ধৰাৰ কথা অস্বীকাৰ কৰিলে ন্যায়ালয়ৰ মজিয়াত ইয়াৰ বিপৰীতে গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ যোৱাৰ সময়তো জুবিন সুৰাসক্ত হৈ আছিল বুলি দাবী আদালতত একে সময়তে ইয়ট পাৰ্টিৰ সমস্ত দোষ শ্যাম কানুৰ অধিবক্তাই জাপিলে তন্ময় ফুকনক গোচৰটোত ষড়যন্ত্ৰৰ অভিযোগত কিয় গ্ৰেপ্তাৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন শ্যাম কানুৰ অধিবক্তাৰ লগতে আদালতত ক'লে শ্যাম কানু দেশ এৰি নাযায় কিয়নো আধাৰ পেন পাছপোৰ্ট একোৱেই নাই এই সমূহ যুক্তিৰে अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল জুবিনৰ মৃত্যুৰ পিছতো একো বাকি থোৱা নাই কুখ্যাত শ্যাম কানুৱে কাৰাগাৰৰ পৰাই জুবিনৰ ওপৰত শ্যাম কানুৱে সানিছে কলংকৰ চেকা জুবিনৰ চৰিত্ৰ হনন কৰি কাৰাগাৰৰ পৰা ওলোৱাৰ কুটিল চেষ্টা শ্যাম কানু মহন্তৰ শ্যাম কানুৰ অধিবক্তাৰ মুখত ফুটিছে জুবিনক বদনাম কৰাৰ আখৈ সুৰা অবিহনে জুবিন অচল বুলি ফুটিছে আখৈ আজিও সম্পূৰ্ণ নহল জুবিন হত্যা গোচৰৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি জামিন আবেদনৰ শুনানিত আদালতৰ মজিয়াত শ্যাম কানুৰ অধিবক্তাই পুনৰ কৰিলে জুবিনৰ চৰিত্ৰ হনন জুবিনৰ মৃত্যুক দুৰ্ঘটনা বুলি পুনৰ দোহাৰিলে শ্যাম কানুৰ অধিবক্তাই সুৰা অবিহনে জুবিনৰ জীৱন অচল বুলিও যুক্তি প্ৰদৰ্শন শ্যাম কানুক নিৰ্দোষী সজোৱাৰ চেষ্টাৰে ছিংগাপুৰত জুবিনক শ্যাম কানুৱে সুৰা যোগান ধৰাৰ কথা অস্বীকাৰ কৰিলে বিৰতিৰ পাছত হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰাৰ অভিযোগ খিলঞ্জীয়া গো ম পালকক ভয় ভাবুকিৰে গ্ৰেজিং ৰিজাৰ্ভৰ পৰা ভয় ভাবুকিৰে খেদি পঠিয়া সন্দেহজনক লোকে বাথানৰ হৰি দাস নামৰ এজন মৌ পালকে ৰিজাৰ্ভত মৌ চৰাবলৈ নিয়াৰ বাবে ফোন যোগে ভাবুকি দিয়া আব্বাছ আলী নামৰ এজনে আব্বাছ আলীৰ নেতৃত্বতে গ্ৰেজিং ৰিজাৰ্ভত সন্দেহজনক লোকৰ দপদপনি বুলি অভিযোগ অভিযুক্ত আব্বাছ আলী পেছাত এজন শিক্ষক মাতব্বৰ আব্বাছৰ নেতৃত্বত একাংশই খিলঞ্জীয়াক
ভয় ভাবুকি দি অহাৰ অভিযোগ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হাজোৰ বিষ্ণুৰাম মেধিয়ে ৰিজাৰ্ভখনৰ 22,000 বিঘা ভূমি স্থানীয় গো-ম'হ পালকসকলৰ বাবে সংৰক্ষণ কৰিছিল সম্প্ৰতি একাংশ সন্দেহজনক লোকে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি খেতি-বাতি কৰি অহাৰ লগতে নিগাজিকৈ থাকিবলৈ লোৱাত সমস্যাত পৰিছে স্থানীয় গো-ম'হ পালকসকল গ্ৰেজিং ৰিজাৰ্ভত চলা অবৈধ দখলচিৰে উচ্ছেদ চলোৱাৰ দাবী জনাইছে গো-ম'হ পালকসকলে আব্বাছ আলীটোন সি তাৰে মাতবৰ আৰু মিয়া এটা আৰু তেখেতৰ বাপেক আছিল নিংনিমাৰীৰ পৰা আৰু ক'ৰ পৰা আহিছে সেইটো তদন্ত হ'ব লাগে সেইটো মই ডিচিক দিম লিখি কিনে পুৰা তদন্ত হ'ব লাগিব আৰু তেখেতে এখন ভুৱা ফাৰ্মাচী খুলি মানুহৰ লগত হেতালি খেলাই আছে সেইটো ডিচিক জনাম সেইটো বন্ধ হ'ব লাগিব তেওঁলোকৰ পেছাত এজন চাকৰি মাষ্টাৰ চাকৰি কৰে কিন্তু তেখেতে চাকৰিত অফিচত নাযায় এই ৰকমে দালালি কৰি ঘূৰি থাকে তেখেতে এতিয়া মিয়াৰ দপদমনি চলিছে তাৰে লগত আমাৰো অসমীয়া মানুহ কেইজনমান আছে তেখেতসকলে তাৰ পৰা পইচা খাব পাৰে খাই পেলাই তেখেতসকলে এই কামটো কৰি আছে এতিয়া অস্তিত্ব মানে খেদি দিলে মানুহ আমাক খিলঞ্জীয়া মানুহ খেদি দিলে কিন্তু তেখেতসকলৰ সেইখানি চেতনা আমাৰ এইখিনি অসমীয়া মানুহ হয় আমাক কিয় খেদিব দিম কিন্তু তেখেতসকলে হেৰি কৰিব দিছে ফোন কৰিব দিছে মিয়া ৰাজত্ব চলাৰ কাৰণে কিন্তু মই আপোনালোক স্পষ্ট কৰিলোঁ ছাত্ৰ সন্থা আৰু আপোনালোক জীয়াই থকালৈকে আমি থকালৈকে আমি দোকনীয়া গেজিং তাতে মিয়াৰ দপদপনি চলিব নিদিম কোনোদিন মিয়াৰ বদন মানে কি আৰু পাৰিলে আমাক মানুহক মাৰিব মোক বিচাৰি থাকে মাৰিব গেলি তাতে মোক মই সেইকাৰণে আজি এছডিচি মহাশয়ক কৈছোঁ যদি আপুনি যদি মোক যদি চিকিউৰিটি নিদিয়ে তেতিয়াহ'লে মই চিএমৰ তাক যাম মই চিকিউৰিটি লগ মোক চিকিউৰিটিৰ মোৰ প্ৰয়োজন আপোনাৰ মোক বিচাৰি থাকে সিহঁতে সন্দেহজনক লোকৰ আগ্ৰাসন আৰু যিবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এই অঞ্চলসমূহত ইতিমধ্যে তাত যে অবৈধভাৱে বেদখল কৰিছে সন্দেহজনক লোকৰ যে তাত আগ্ৰাসন হৈছে তাকে দেখিবলৈ পোৱা গৈছে আৰু এয়াই হৈছে প্ৰমাণ আচলতে গতিকে তাত যিসকল স্থানীয় লোক আছে যিসকল অসমীয়া মানুহ আছে তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকক খেদি পঠিয়াই দিছে গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে তাত সন্দেহজনক লোকে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি আছে আজি বহু দিনৰ পৰা ভূমি দখল কৰি আছে তাত মাতব্বৰৰ ৰাজ হৈছে তাত আনকি অন্য লোকো জড়িত হৈ আছে আৰু তালৈ যদি সেইসকল লোক যায় যিসকল স্থানীয় লোক তেওঁলোক তালৈ গ'লে তেওঁলোকক খেদি দিয়ে বা তেওঁলোকক ভাবুকি প্ৰদান কৰে আৰু কেমেৰাত আবদ্ধ হোৱা এই দৃশ্যসমূহে এয়াই বুজাইছে যে ইয়ালৈ আহি পুনৰ এবাৰ অবৈধভাৱে এইসমূহ ভূমি বেদখল কৰিছে অবৈধ বেদখলকাৰীয়ে আৰু এইসকল সন্দেহজনক লোকসকলে তাত ঘৰ মাটি বহাই এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে আৰু ঠিক এনেকুৱা ধৰণৰ দৃশ্য আমি আগতেও দেখিছিলোঁ য'ত উচ্ছেদ অভিযান চলোৱা হয় সেই ঠাইসমূহত বিদ্যালয় বঢ়ে তাত মছজিদ বঢ়ে আৰু তাৰ পিছতে তাত বিভিন্ন ধৰণৰ লোকে তাত থাকিবলৈ লয় আৰু যিসকল লোক অবৈধ বুলি ইতিমধ্যে তেওঁলোকক উচ্ছেদো কৰা হৈছে কিন্তু এতিয়া ইয়াত দেখিবলৈ পোৱা গৈছে যে একেটা পৰিৱেশে যেন লাহে লাহে সৃষ্টি হ'বলৈ লৈছে ইয়াতো আহি অবৈধভাৱে দখল কৰিছে এইসমূহ মাটি আৰু অবৈধভাৱে দখল কৰি তাত ঘৰ দুৱাৰ সাজিছে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ এতিয়া দাবী জনাইছে গোপালকসকলে কাৰণ গোপালকসকলে তাত বা তাত এৰাল দিবলৈ তেওঁলোকে ঠাই নোপোৱা হৈছে কাৰণ ইয়াত অবৈধভাৱে আহি সন্দেহজনক লোকে ইতিমধ্যে ঘৰ বান্ধিছে তাত হয়তো বিদ্যালয়ো বান্ধিছে গতিকে পুনৰ তেওঁলোকে তেওঁলোকৰ দৈনন্দিন কাম কাজ চলাই যাবলৈ আৰম্ভ কৰিছে আৰু এইসকলে যে অবৈধ বেদখলকাৰী সেই অভিযোগ স্থানীয় ৰাইজৰ গোপালকসকলৰ তেওঁলোকে কৈছে যে গ্ৰেজিং ৰিজাৰ্ভত এতিয়া এনেধৰণে তেওঁলোকে দখল কৰি আছে সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা ইছলাম ধৰ্মী লোকসকলৰ মাজত ঈদক লৈ ব্যাপক উৎসাহ উদ্দীপনা আৰম্ভ হৈছে ঈদৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰস্তুতিও চলাইছে ইপিনে শোণিতপুৰৰ মিছামাৰী বিপণীসমূহত ঈদৰ বাবে চেৱৈ সুস্বাদু মিঠাই আদি উভৈনদী হৈ পৰিছে ব্যৱসায়ীসকলে বিধে বিধে চেৱৈ আদি বিক্ৰীৰ বাবে মজুত ৰাখিছে ব্যৱসায়ীসকলৰ মাজতো দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ আৰু এতিয়া বজাৰত দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী সেইসমূহ এতিয়া উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে মই উপস্থিত আছোঁ মিছামাৰীত আৰু মিছামাৰীতো দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী বিপণীসমূহত উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু সমাগত ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ আৰু এই মুহূৰ্তত দেখুৱাম ইয়াত চেৱৈকে ধৰি বিভিন্ন ধৰণৰ যিসমূহ সা সামগ্ৰী এইসমূহ এনেধৰণে তেওঁলোকে বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছে মই দেখুৱাইছো এয়া এইসমূহ চেৱৈ মই এগৰাকী ব্যক্তি আছে ব্যৱসায়ী তেওঁৰ সৈতে কথা পাতিম কেনেকুৱা ঈদৰ বজাৰ ঠিকেই আছে ভালে কেইটা আইটেম আছে চেৱৈ তিনিটা আইটেম কেইটকা কেজি কোনটো 80 টকা 90 টকা 85 টকা এনেকা বিক্ৰী হৈছে নে নাই অলপ চলপ হৈ আছে ক'ৰ মাল আহিছে তেজপুৰৰ
লোকেল লোকেল বাহিৰৰ অহা নাই বাহিৰৰ অহা নাই আজমিৰৰ অহা নাই আৰু নাই বাহিৰৰ মাল অহা নাই নাই অহা চব লোকেলে চব লোকেলে 80 টকাৰ পৰা 90 টকালৈকে 90 টকা অ। আৰু কি আহিছে আৰু নাই আৰু এইবিলাকে যে টেমা আছে এইটো 60 টকা 70 টকা কৈ বিক্ৰী কৰি আছে টেমা টেমা মাল ক'ত পাইছে এইটো ক'ব নোৱাৰো আমি তেজপুৰৰ পৰাই কিনি আনিছো ক'ত পেকিং কৰিছে আমি ক'ব নোৱাৰো নিশ্চয়কৈ বিধে বিধে এয়া চেৱৈ তেওঁলোকে 80 টকাৰ পৰা আৰম্ভ হৈছে আৰু এইসমূহ 80 টকাৰ পৰা 100 টকা পৰ্যন্ত আৰু স্থানীয়ভাৱে প্ৰস্তুত কৰা এইসমূহ চেৱৈ তেওঁলোকে উল্লেখ কৰিছে যে বহিৰাজ্যৰ পৰা বা বিদেশৰ পৰা ইয়াত চেৱৈ অহা নাই সকলো থলুৱাভাৱে প্ৰস্তুত কৰা এইসমূহ চেৱৈ আৰু যেহেতু ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ সমাগত আৰু এনেধৰণে এইসমূহ ব্যৱসায়ীয়ে তেওঁলোকে ঈদৰ যিসমূহ সা সামগ্ৰী এইসমূহ বিক্ৰীৰ বাবে এনেদৰে তেওঁলোকে ইয়াতে বহিছে বিপণী তেওঁলোকে ইয়াতে খুলিছে তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰাৰ পাছত শনিবাৰে পুৱাই বটদ্ৰৱাত সেৱা ল'লে ৰূপক শৰ্মাই সমষ্টি উন্নয়নৰ কাম কৰাৰ পূৰ্বে গুৰুজনাৰ চৰণৰ আশীষ ল'লে বিধায়কগৰাকীয়ে সেৱা লৈ বিধায়কজনে আৰম্ভ কৰিব সমষ্টিটোৰ উন্নয়নমূলক কাম কাজ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বৰ্তমান বটদ্ৰৱা প্ৰাংগণত উপস্থিত হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমি পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম প্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপুনি যিহেতু তিনিবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আৰু প্ৰথম কথা হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিত প্ৰথমবাৰৰ বাবে বিধায়ক আপোনালোকে জানে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নগাঁও বটদ্ৰৱা সমষ্টি আমাৰ নতুন সমষ্টি যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰায় 2-2.5 বছৰ নিৰ্বাচন যিহেতু হোৱা নাছিলে আৰু মই ইয়াত যিমানখিনি পাৰোঁ ৰাইজৰ কাৰণে সেৱা কৰি গৈছিলোঁ ৰাইজেও মোক ভোট দিবলৈ পৰা নাছিলে কাৰণ নিৰ্বাচন হোৱা নাছিলে নিৰ্বাচন হোৱাৰ পাছত দেখা পালে আপোনালোকে যে নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজে হিয়া উজলি আমাৰ আশীৰ্বাদ দিলে প্ৰায় 62,000 ভোটত প্ৰায় 62,000 ভোটত আমি জয়লাভ কৰিলোঁ তাৰপিছত যোৱা 21 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান হ'ল আৰু শপত লৈ মই সমষ্টিৰ কাম আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই থানলৈ আহিলোঁ বটদ্ৰৱা থানলৈ আহিলোঁ আৰু গুৰুজনাৰ শ্ৰীচৰণৰ আশীৰ্বাদ বিচাৰিলোঁ যাতে আগন্তুক সময়ত মই নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ সকলে সেৱা কৰি যাব পাৰোঁ গতিকে সেইকাৰণে মই অত্যন্ত আজি মই গৌৰৱ অনুভৱ কৰিছোঁ ধন্য হৈছোঁ যে আজি এই পবিত্ৰ ক্ষণত পুৱাই আহি গুৰুজনাৰ আশীৰ্বাদ লৈ তাৰপিছত আজি মই দিনটো আৰু আজিৰ পৰাই মই সমষ্টিৰ কামত মনোনিৱেশ কৰোঁ নতুন পৰিকল্পনা কেনেকুৱা বহুত পৰিকল্পনা আছে প্ৰথমতে য'ত আমি থিয় হৈ আছোঁ এই বটদ্ৰৱা থান যিহেতু এই বটদ্ৰৱা থানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ পৰশত তেখেতৰ নিজস্ব পৰিকল্পনাত যথেষ্ট কাম দেখা পাইছে আপোনালোকে বৰদান কৰি হওক বা আমাৰ যিটো থান পৰিচালনা সমিতিৰ কাৰ্যালয়ে হওক যাত্ৰী নিবাসী হওক সুন্দৰকৈ কেইবাটাও অট্টালিকা নিৰ্মাণ হ'ল আৰু একেবাৰে কাষতে লাগি আছে শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ যিটো বৃহৎ এক প্ৰকল্প 222 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে সম্পূৰ্ণ হ'ল বহুখিনি কাম আগুৱাই নিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ পিছৰ পৰ্যায়ত এই থানৰ আশে পাশে বহু কাম কৰিবলগীয়া আছে কাৰণ এইটো হৈছে এটা ভাৰতবৰ্ষৰ ভিতৰতে ধৰ্মীয় পৰ্যটকৰ স্থলী আৰু যি ধৰণে ধৰ্মীয় পৰ্যটকৰ ইয়াত সোঁত বৈছে দেখা পাইছে আপোনালোকে বিৰোধী বাট নোপোৱা অৱস্থা যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ আহিছে আৰু যাতে আমি ইয়াত কিবা কিবি কৰিব পাৰোঁ ৰাইজৰ যাতে ইয়াত আহি পেলাই প্ৰথমতে থানত আহি সেৱা লৈ তাৰপিছত প্ৰকল্প আৰু আন যদি আনুষংগিক আমি কেইবাটাও পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ গোৱালপাৰা আগিয়া বজাৰত এতিয়া উভৈনদী হৈ পৰিছে লিচু গোৱালপাৰা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত উৎপাদন হোৱা লিচুৱে আগিয়া বজাৰত উভৈনদী হৈ পৰে গ্ৰাহকৰ বাবে ৰাজপথৰ দুয়োকাষে মেলি দিয়া হৈছে এনেধৰণে লিচু আগিয়াৰ এই লিচু ৰপ্তানি হৈছে নামনি অসমৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈও আগিয়াৰ থলুৱা সুস্বাদু এই লিচুবিধৰ চাহিদা বজাৰতো যথেষ্ট
ডিমাণ্ড আছে না আগিয়াতে বহুত এবিধ মিঠা আৰু সোৱাদযুক্ত ফল লেচু লেচুৰ বাবে বিখ্যাত গোৱালপাৰা জিলাৰ আগিয়াৰ আৰু অসম মেঘালয় সীমান্তৰ পৰা ৰাতিপুৱা 5 বজাত দেখিবলৈ পোৱা যায় আগিয়াৰ এই বজাৰত এনেধৰণৰ লেচু বিক্ৰী কৰে দৃশ্য পুরোপুরি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো আৰু প্ৰতিদিনে দেখিবলৈ পোৱা যায় এই সময়ছোৱাত পুৱা ৰাতিপুৱা 5 বজাৰ পৰাই দেখিবলৈ পোৱা যায় আগিয়াৰ বজাৰত এনেধৰণৰ লেচু এনেকে বিক্ৰী কৰিবলৈ আহে আৰু এই লেচুসমূহ ক্ৰয় কৰিবলৈ জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসমূহ আহি পেলাই ৰাতিপুৱাই ভিৰ কৰা পৰিলক্ষিত হয় কিছু লোক আছে দাদা লেচুসমূহ কেনেকুৱা মিঠা কেনেকুৱা একদম বঢ়িয়া মিঠা কোৰ পৰা আনিছে এইটো আমাৰ ঘৰৰ পৰাই ৰাংচাপাৰা প্ৰতি বছৰে আহে নেকি আহে বিক্ৰী কেনেকে কৰে দাম বিক্ৰী ইয়াত আমি কেতিয়াবা 1500 1400 1300 মাল লৈ আৰু কি দাম কোৰ পৰা বেপাৰী আহে কিনিবৰ কাৰণে এইটো বহুতৰ পৰা আহে এইপিনে গাবেদাৰী আৰু বৰবেটা মিঠা আছে মিঠা পুরা আগিয়া লেচু বুলি ক'লে নাম আছে এটা হয় মানে আমাৰ এই অঞ্চলৰ মালবিলাক মানে কোনো খেলি মেলি নহয় আৰু নিশ্চয় ক'ব লাগিব অতি মিঠা আৰু সোৱাদযুক্ত ফল যি লেচুৰ বাবে বিখ্যাত ক'ব লাগিব যে আগিয়া আমি দেখুৱাই আছো পুৱা ৰাতিপুৱা দৃশ্য দেখুৱাইছো পুৱা 5 বজাৰ পৰা এই বজাৰ আৰম্ভ হয় আৰু 7 বজাত এই বজাৰখন শেষ হোৱা বুলি জানিব পৰা গৈছে আৰু তারা কেনেকুৱা লেচুৰ কওকচোন লেচু ভাল বেয়া নহয় লেচু আমাৰ আগিয়াত প্ৰতি বছৰে এনেকে লেচু আমদানি হয় এইবছৰো আমদানি বহুতখিনি হৈছে আৰু লেচু আমাৰ বহুত ইয়াৰ ভাল হয় কোৱালিটি ভাল হয় সোৱাদযুক্ত হয় পোক সেইবিলাক নাথাকে মানে ভাল লেচুখিনি ইয়াত বহুত দূৰৰ পৰা আহে লেচু আমাৰ ইপিনে মেঘালয়ৰ পৰা আহে ইপিনে আমাৰ গোজাপৰা ৰাংচাপৰা ভেটাইপাৰা সম্পূৰ্ণ মানে গাঁও অঞ্চলৰ পৰা লেচুখিনি গোটাই ইয়াতে আহে বিশেষ দাম কেনেকুৱা দাম ইয়াত ষ্টাৰ্টিঙৰ মোটামুটি কাউণ্ট চিষ্টেমত বিক্ৰী হয় মানে পোন চিষ্টেমত বিক্ৰী হয় পোন আপোনাৰ 30 টকাৰ পৰা 70 80 90 100 পৰ্যন্ত যায় মানে মাল কোৱালিটি ভাল হ'লে মানে ডাঙৰ লেচুবিলাক আহে ধৰ টিপলেছ লেচু বুলি কয় আমাৰ এইটো গোজাপৰা এইফালে ভিতৰৰ পৰা আহে সেই লেচুটো 1800 পৰ্যন্ত বিক্ৰী হৈ আছে সেই লেচুটো মিঠা একদম পুৰা মিঠা আৰু পকা নাই লেচুত একদম ধুনীয়া লেচু বেপাৰী ক'ৰ পৰা আহে বেপাৰী আমাৰ ইপিনে ধুবুৰী বৰপেটা তাৰপিছত আপোনাৰ ইফালে বঙাইগাঁও তাৰপিছত ইফালে বামুণীগাঁও এই চাইডে দুধনাই চাইডৰ আহে বেপাৰী কিছুমান ৰাতিপুৱা জিলাখনৰ বিভিন্ন প্ৰান্তৰ আহে আমি ইতিমধ্যে দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত দাসৰ বিষয়ে জনাই আছো গতিকে লাচিত দাসৰ বাসগৃহত কালি উৰে নিশা অভিযান চলোৱাৰ পিছত কিমান টকা জব্দ হ'ল 2,47,00,000 টকা জব্দ হ'ল আৰু শেহতীয়াকৈ আমাৰ হাতত অহা তথ্য অনুসৰি এই টকাৰ পৰিমাণ বাঢ়িছে আৰু খুলখালিয়েকৰ ঘৰত এটা আলমাৰীৰ পৰা উদ্ধাৰ হৈছে 1,10,00,000 টকা আৰু সেই টকাও তেওঁৰে কাৰণ সেই আলমিৰাটো তেওঁ জলৈকে গৈছিল তালৈ তেওঁ লৈ আহিছিল গতিকে এনেকুৱা ধৰণৰ কিছুমান তথ্য আহি পৰিছে হাউচফেডৰ ফ্লেটৰ পৰাও কেইবাখনো পাছবুক উদ্ধাৰ হৈছে প্ৰথম মহলাৰ B104 নম্বৰ ফ্লেটতো অভিযান চলিছিল আৰু তাত তেওঁৰ যথেষ্টখিনি কাগজ পত্ৰ নথিপত্ৰ তেওঁৰ জব্দ কৰা হৈছে মুঠৰ ওপৰত ইটোৰ পিছত সিটোকৈ ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে তেওঁৰ মাটিৰ পৰিমাণ তেওঁৰ দুই জীয়ৰী নামত থকা মাটিৰ পৰিমাণ কিমান ক'ত কিমান সম্পত্তি আছে গুৱাহাটীত কেইটা ফ্লেট আছে আৰু অন্যান্য ঠাইত য'ত তেওঁ চাকৰি কৰিছিল সেই চাকৰি কৰা স্থানসমূহত কিমান পৰিমাণৰ তেওঁৰ মাটি ক্ৰয় কৰিছে ইতিমধ্যে গতিকে এই গোটেইবোৰ তথ্য এতিয়া লাহে লাহে পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে ঘোষখোৰ লাচিত দাসৰ পৰা এই পৰ্যন্ত জব্দ হৈছে প্ৰায় 2,47,00,000 টকা খুলখালিয়েকৰ ফ্লেটৰ পৰা 1,17,30,000 টকা ইতিমধ্যে জব্দ কৰা হৈছে বৃহস্পতিবাৰে লাচিত দাসৰ পৰা 48,38,150 টকা জব্দ কৰা হৈছিল তেওঁৰ 9টা বেংক একাউণ্ট আছে য'ত তেওঁ 81 লাখ টকা পোৱা গৈছে এইটো তেওঁৰে ফ্লেট এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁৰ এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাতে মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি হোজাইত 4 কঠা 11 লেচা মাটি গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট
ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া আছিল তাত গম পাইছিলে তাত প্ৰায় 48 লাখ আছিলে আৰু আজি এতিয়া হ'ল 1,17,30,000 এই গোটেইখিনি যোগ কৰি যিমানটো হ'ব এতিমান 1.5 কোটিতকৈ বেছি হ'ল সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ সোণৰ অলংকাৰ ইয়াতে পোৱা নাই সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে সেইটো অনুসন্ধান চলি আছে আমি যেনেকৈ আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে আৰু ভূমিলেখ্য সঞ্চালকালয়ৰ বিষয়া লাচিত দাস সন্দৰ্ভত যিখিনি তথ্য শেহতীয়াকৈ আহিছে সেই অনুপাতে গ্ৰেপ্তাৰ হোৱাৰ দিনা 45,000 টকা নহয় সংগ্ৰহ কৰা হৈছিলে লক্ষাধিক টকা বৃহস্পতিবাৰে এজন মাৰোৱাৰী ব্যৱসায়ীয়ে লগ কৰিছিল লাচিত দাসক হাজোত মাটি ক্ৰয়ৰ বাবে মঞ্জুৰি বিচাৰি ব্যৱসায়ীজনে লগ ধৰিছিল দাসক কম্পোজিট লেণ্ড সেল ট্ৰান্সফাৰ অনুমোদন বিচাৰিছিল ব্যৱসায়ীজনে আন ধৰ্মৰ লোকৰ পৰা মাটি কিনিব বিচাৰিছিল ব্যৱসায়ীজনে কম্পোজিট লেণ্ড সেল ট্ৰান্সফাৰৰ নামত দাসে ঘুষ লৈছিল কোটি কোটি টকা এই সপ্তাহতে কেইবা লাখ টকা ঘুষ লোৱাৰ অভিযোগ দাসৰ বিৰুদ্ধে এচিএছ লাচিতৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ টকাসমূহেই ইয়াৰ প্ৰমাণ ফেব্ৰুৱাৰীৰ পৰা ভুক্তভোগীক মাটি ক্ৰয়ৰ অনুমোদন দিয়া নাছিল দাসে এগৰাকী মুছলমান মহিলাৰ পৰা মাটি ক্ৰয় কৰিছিল ভুক্তভোগীগৰাকীয়ে বুধবাৰে ভুক্তভোগীক এচিএছ লাচিতে দাবী কৰিছিল 50,000 টকা বৃহস্পতিবাৰে 45,000 ঘুষ লৈ ধৰা পৰে ঘুষখোৰ লাচিত দাস গ্ৰেপ্তাৰৰ পূৰ্বে ভুক্তভোগীৰ ফাইলত অনুমোদন জনাইছিল লাচিত দাস য'তেই গৈছে তাতে সংঘটিত কৰিছিল কেলেংকাৰী হোজাইত এডিচি লখিমপুৰত আয়ুক্তৰূপে দুৰ্নীতি পোহাৰ মেলাৰ অভিযোগ শেহতীয়াকৈ ভূমিলেখ্য সঞ্চালকালয়লৈ বদলি হৈছিল লাচিত কুমাৰ দাস কম্পোজিট লেণ্ড সেল ট্ৰান্সফাৰৰ অনুমোদনকাৰী বিষয়াৰ লৈছিল দায়িত্ব নতুন কৰ্মস্থলীতো লাচিত দাসে মেলিছিল দুৰ্নীতিৰ বজাৰ 2025 পৰা আৰম্ভ হৈছিল কম্পোজিট লেণ্ড সেল ট্ৰান্সফাৰৰ ব্যৱস্থা ভিন্নধৰ্মী লোকৰ মাজত ভূমি ক্ৰয় বিক্ৰয় প্ৰয়োজন হয় বিশেষ অনুমোদনৰ চক্ৰ বিষয়া জিলা আয়ুক্ত আৰক্ষীৰ বিশেষ শাখাৰ পাছত লাগে ডিএলআৰৰ অনুমোদন আবেদনৰ অনুমোদন দিয়া নিদিয়াটো স্পষ্ট কৰাৰ বাবে আছে নিৰ্দিষ্ট সময়ৰ ব্যৱস্থা জিলা আয়ুক্ত এছবিৰ অনুমোদনৰ 30 দিনৰ ভিতৰত ডিএলআৰে দিব লাগে অনুমোদন ফেব্ৰুৱাৰীতে লাচিত দাসৰ অনুমোদনৰ বাবে আহিছিল ভুক্তভোগীৰ ফাইলটো ঘুষ নিদিয়াৰ বাবে ফেব্ৰুৱাৰীৰ পৰা দাসে ফাইলটো অনুমোদন নজনোৱাৰ অভিযোগ বহুত বেছি টকা আপোনালোকৰ কাষতে থাকে কেনেকুৱা আছিলে লাচিত কুমাৰ দাসৰ তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে অতি জঘন্য ব্যৱহাৰ আৰু চবকে সদায় নিজৰ মানে এনেকুৱা আছিলে মই কাকো খাতিৰ নকৰোঁ মেইন কথা সেইটোৱে আৰু পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিলে পইচা পাতিৰ দাম্ভিকতা সদায় আছিল আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ আৰু এই যিটো ফ্লেটত টকা উদ্ধাৰ হৈছে এই ফ্লেটটো কাৰ আমি জনাতো তেখেতৰ নহয় তেখেতে ভাড়া দিছে খুলালি একক তেখেতৰ মানে ফ্লেটটো তেখেতৰ কিন্তু ভাড়াটো খোলাই এতিয়াতো বহুত গামোচা পাৰি একদম ঢেৰ টকা থৈ দিছে একদম কোটিৰ ওপৰততো হ'বই এনে লাচিত দাসে ইয়াৰ প্ৰতিবেশী মানুহখিনিক মাতে নাই কাকো নামাতে তেওঁ বহুত অহংকাৰী মানুহ সেইটো একজেক্টলি মনত নাই দেই মোৰ 5 বছৰ মানটো হ'ল 5 বছৰ মান হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰেমীৰ বাবে এক অত্যন্ত সুখবৰ ইণ্ডিয়ান ফুটবল লীগ 2026 ফাইনেলত প্ৰৱেশ কৰিছে উত্তৰ পূৰ্বৰ অন্যতম শক্তিশালী ক্লাব শিলং লাজং এফচিয়ে অহা 23 মেত কল্যাণী ফুটবল ষ্টেডিয়ামত টুৰ্ণামেণ্টৰ ফাইনেলত খিতাপ দখলৰ যুঁজত নামিব শিলং লাজং এফচি দীৰ্ঘদিন ধৰি ক্ৰীড়া জগতক উৎসাহ যোগাই অহা দেশৰ অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টৰ বাবে এয়া এক অভূতপূৰ্ব আৰু গৌৰৱৰ ক্ষণ কোম্পানীটোৱে এইবাৰ দুটা স্তৰতে টুৰ্ণামেণ্টৰ সৈতে জড়িত হৈ আছে ইণ্ডিয়ান ফুটবল লীগ 2026ৰ মূল টাইটেল স্পন্সৰ ষ্টাৰ চিমেণ্ট আনহাতে প্ৰৱেশ কৰা দল শিলং লাজং এফচিৰ অফিচিয়েল স্পন্সৰ ষ্টাৰ চিমেণ্টে সদায় হৰ ঘৰ মে ষ্টাৰৰ জৰিয়তে স্থানীয় যুৱ প্ৰজন্ম জনসাধাৰণ আৰু আঞ্চলিক প্ৰত্যাশাবোৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বাবে ফুটবল কেৱল এটা খেল নহয় ই এক আৱেগ সেয়েহে আঞ্চলিক প্ৰতিভাক বিশ্বৰ দৰবাৰলৈ উলিয়াই আনিবলৈ ষ্টাৰ চিমেণ্টে ধাৰাবাহিকভাৱে কাম কৰি আহিছে শনিবাৰে অনুষ্ঠিত হ'বলগীয়া খেলখনৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সমাৰোহত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী প্ৰদীপ পুৰোহিত
তেওঁ বিজয়ী তথা অংশগ্ৰহণকাৰী খেলুৱৈসকলক বঁটা আৰু পুৰস্কাৰ প্ৰদান কৰিব। বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী জোৱানৰ মৃত্যু। দুৰ্ঘটনাত নৱজিৎ পাটোৱাৰী নামৰ জোৱানজনৰ মৃত্যু। বৈতামাৰী আৰক্ষী চকীত কৰ্মৰত আছিল নৱজিৎ পাটোৱাৰী। বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত জোৱানজন চাৰিচকীয়া বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ। বৈতামাৰী আৰক্ষী চকীলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়। বৈতামাৰী ৰঘুনন্দনপুৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। বৈতামাৰী আউটপোষ্টৰ এজন পুলিচে অভাৰ ড্ৰিংক তাত ক'ব নোৱাৰি এনেকা ড্ৰিংক কৰিছে সি মানে ড্ৰিংক কৰি একদম এনেকা কৰি লগাই দিছে মানে আগ চাইডটা একদম নোহোৱা কৰি দিছে আৰু টাটা মোবাইলটো আৰু বাইকখনৰ একেবাৰে নাই নাম্বাৰ প্লেটও নাই গতিকে পুলিচ প্ৰশাসনে যদি এনেকা কৰে অভাৰ ড্ৰিংক কৰে নাম্বাৰ প্লেট নোহোৱা যদি গাড়ী চলায় বাকী ৰাইজক সিহঁতে ৰক্ষণাবেক্ষণ কি দিব। আৰু ইয়াৰ সৈতে বাতৰি বিদায় লৈছো। নমস্কাৰ।